একেদৰে নাম প্ৰসংগ চলাৰ সমান্তৰাল পৰ্যায়ে ইস্কন ধৰ্মৰ যিসকল আছে অকল ইস্কন ধৰ্মই হওক বা হিন্দু ধৰ্মৰ প্ৰতিটো যি ধৰণৰ নিয়মাৱলী আছে ধৰ্মীয় নাম কীৰ্তন সংকীৰ্তন পূজা পালি সকলোৱে আহিতে ইয়াতে এক প্ৰকাৰ ঘূৰি কৰিছে আৰু এক প্ৰকাৰ জুবিনে যিধৰণে কৈ গৈছিলে যে দিশে জুবিনদাৰ নাম দেখিবলৈ পোৱা গৈছে আৰু জুবিনদাৰ হিন্দুত্ব সম্বলিত কৰা হৈছে ঠিক একেদৰে যিসকল লোক আহিছে প্ৰত্যেকগৰাকী লোকে প্ৰৱেশ কৰিছে আৰু প্ৰৱেশ কৰিসকলে ওলাই গৈছে ইয়াতে যিসমূহ পৰিৱেশ চোচাইটিত আছে দেখুৱাই গৈছে যে যিফালে চোৱা যায় সেইফালে লোকে লোকাৰণ্য হৈ পৰিছে আৰু এনেধৰণেৰে এটা পৰিৱেশ দিশে যিফালে চোৱা যায় যি জুবিনদাই মৰমৰ যিয়ে নাহৰ বুলি ভাল পাইছিলে ইয়াৰ দিশে নাহৰ বুলি ইয়াতে সম্বলিত কৰি দিয়া হৈছে আৰু এয়া হৈছে নাহৰ পুলিৰে জুবিনদাক শেষ বিদায় বুলিয়ে কওক বা আপোনালোকে জুবিনদাই যি ধৰণৰ মৰম দিছিলে আৰু সেই মৰম ভাল পোৱাখিনি এনেদৰে ৰৈ গৈছে আৰু মৃত্যু সৈতে শান্ত দিছে দেখি এতিয়া আচলতে কিবা কথাবোৰ কৈ থাকোঁতে এনেকুৱা লাগে যেন এনেই যেন গাই বাই আছোঁ কিবা আমি কৈ থকা কথাবোৰৰ যেন কোনো অৰ্থই নাই আমি কোৱা কথাবোৰৰ যেন নাইও বাৰু আমিতো খুব সৰু সৰু মানুহ কিন্তু এই সৰু সৰু মানুহবোৰ যেতিয়া একেলগ হয় একগোট হয় এটা মাতে এই যে জুবিনদাৰ কাৰণে মায়াবিনী গাইছিল একেলগে হাজাৰ মানুহে তেতিয়াৰ সেই শব্দটো কিন্তু প্ৰচণ্ড শব্দ আছিল আৰু তেনেকুৱা প্ৰচণ্ড শব্দ আকৌ হ'ব যদিহে আমি জুবিনদাক ন্যায় দিব নোৱাৰোঁ মোৰতো এতিয়া এনেকুৱা ধৰণৰ এটা ফিল হ'বলৈ লৈছে যে যদি আমি দাদাক ন্যায় দিব নোৱাৰোঁ তেনেহ'লে কিন্তু ক'ৰবাত গোটেই অসমখনৰে হাও লাগিব মোৰ এতিয়া তেনেকুৱা ধৰণৰ লাহে লাহে ফিল হোৱা হৈছে যে ভয়ংকৰ হাও লাগিব কিন্তু মানুহজনৰ আত্মাৰ যদি আমি তেখেতৰ আত্মাক ন্যায় দিব নোৱাৰোঁ আৰু এটা কথা মই অনুৰোধ জনাব বিচাৰোঁ যে বৰ বিশৃংখল পৰিস্থিতিবোৰলৈ যাব নালাগে চাগে মই ভাবোঁ কাৰণ এই যে পুলিচে কালি পৰহি কাৰোবাক মাৰিছে সেই পুলিচকেইজনে জানো সেইদিনা কান্দি থকা নাছিল তেওঁলোকৰ জানো দুখ লগা নাই তেওঁলোকেতো সেয়াই কৰিব ন যিটো তেওঁলোকক ওপৰৰ পৰা অৰ্ডাৰ দিয়া হ'ব কাৰণ তেওঁলোকো আমাৰ নিচিনা সৰু সৰু মানুহ তেওঁলোকক যেতিয়া ক'ব যে লাঠি চাৰ্জ আপোনালোকে কৰিব লাগিব তেওঁলোকৰ মানে ডিউটিৰ খাতিৰত এতিয়া আপোনালোকে যেনেকৈ কৰি আছে আপোনালোকৰ জানো যেতিয়া আপোনালোকে নিউজ কাভাৰ কৰি আছিল আপোনালোকৰ জানো দুখ লগা নাছিলে আপোনাৰ জানো হাতখন কপা নাছিলে কেমেৰাৰ পিছত দাদাজনৰ জানো ফ'কাছ খেলি মেলি হোৱা নাছিলে চবৰে হৈছিলে সেই বস্তুটোৱেই এতিয়া আমি সেইকেইদিন আমি কেনেকুৱা হৈ আছিলোঁ কোনো মানে পুলিচ নহয় কোনো সাধাৰণ জনতা নহয় সব মানুহবোৰ আমি একগোট হৈ আছিলোঁ সেই একগোট হৈ পেলাই আমি যুঁজি থাকিব লাগিব যদি এতিয়া আমি এনেকুৱা কৰোঁ যে পুলিচ বেলেগ হৈ গ'ল মানে আৰ্টিষ্টখিনি বেলেগ হৈ গ'ল সাধাৰণ মানুহবোৰ বেলেগ হৈ গ'ল এতিয়া যদি আৰ্টিষ্টৰ ওপৰত সাধাৰণ মানুহে খুব জাৰিবলৈ আৰম্ভ কৰে পুলিচৰ ওপৰত খুব জাৰিবলৈ আৰম্ভ কৰে আমি হ'লোৱেনে তিনিটা ভাগ হোৱাৰ লগে লগে বিভেদকামী শক্তিৰ সৃষ্টি হ'ল আমি 3 ভাগ হোৱাৰ লগে লগে আমাৰ শক্তি কমিল সেয়া আঁতৰাই পেলাই আহকচোন যিখন অসম জুবিনদাই বিচাৰিছিলে তেওঁ বিচাৰিছিলে যে আমি সকলো একগোট হৈ যিকোনো এটা কথাত সদায় তেওঁ বিচাৰিছিলে যে চবেই একগোট হৈ থাকক গতিকে আজি তেওঁৰ বাবেও আমি একগোট হৈ যুঁজোচোন কিয়নো সেই অসমীয়া পুলিচজনে অসমীয়া ল'ৰা এটাক মাৰিব পৰা চিটুৱেশ্যন এটা উদ্ভৱ হ'ব পাৰে কিয় দিব লাগে আমি যদি সেইটো হ'বলেই নিদিওঁ তেনেকুৱাওতো হ'ব পাৰে আমি এইটো বস্তু মানে সকলোৱে অন্তঃকৰণেৰে বিশ্বাস কৰোঁ যে যথেষ্ট দেৰি হৈছে গাফিলতিও দেখিছোঁ আমি মানে আমি চিধাচিধিকৈ দেখি আছোঁ যে আপোনাৰ ফোন নাই লগত যোৱাকেইজনৰ সন্ধান নাই বুলি কয় য'ত সন্ধান আছেই আৰু ইয়াতে আপোনাৰ যিজন শেখৰজ্যোতি গোস্বামী নিজে আহি ওলাই দি পেলাই ঘৰত থাকিলে তেওঁৰ ঘৰত গৈ পেলাই আপোনাৰ এটা ডাঙৰ ফ'ৰ্চ গৈ পেলাই আপোনাৰ বীৰত্ব দেখুৱাই একো লাভ নাই তো সেই মানুহজনটো তেতিয়াৰ পৰা আহি বহিয়ে আছে গতিকে তেওঁক যদি সুধিবলৈ আছিল তেতিয়াইতো সুধিব পাৰিলেহেঁতেন দেখোন ইমান দীঘলীয়া কিন্তু এটা কথা চিত্ৰনাট্যখন লাহে লাহে দুৰ্বল হৈ আহিছে যিয়ে লিখি আছে স্ক্ৰিপ্টখন তেওঁ অকণমান স্ক্ৰিপ্টখন সবল কৰি দিলে চাগে ভাল হ'ব বাকী আমি যুঁজি আছোঁ ন্যায়ৰ কাৰণে আৰু যেতিয়ালৈকে জুবিনদাৰ আত্মাই ন্যায় নাপায় যেতিয়ালৈকে আমি হত্যাকাৰী বিচাৰি নাপাওঁ তেতিয়ালৈকে আমি আমাৰ মাত এনেদৰেই সবল যুক্তিৰে দিবলৈ চেষ্টা কৰি যাম আৰু দিম আমি নিজৰ কামো কৰিম মই এইটো কথাও কওঁ যে প্ৰত্যেকে নিজৰ কামত ঘূৰি গৈছে প্ৰত্যেকেই কাম কৰিছে গতিকে নিজৰ কামো কৰি থাকক আৰু নিজৰ কামৰ লগে লগে আপোনালোকৰ সবল কণ্ঠস্বৰ কাৰো হেঁচাত কাৰো দবাবত কাৰো ভয়ত পৰি যাবলৈ নিদিব বহুখিনি এক প্ৰকাৰ ক্ষোভ আছে আপোনাৰ কথাত সেইখিনি কথা গম পোৱা যায় আৰু ঠিক একেদৰে যদি চোৱা যায় তেখেতে ক'ৰবাত বহি তেখেতে ক'ব গোপন স্থানত আছোঁ ফেচবুক লাইভ ৱাচিং কৰি থাকিব অৰ্থনাইকিয়া কথা এটা নহয় ভিডিঅ' দি থাকিব অৰ্থনাইকিয়া কথা এটা নহয় জানো বাৰু কাৰণ কবিতা এটা লিখিলে দেখোন উঠাই আনি পেলাই জেলত ভৰাই দিয়ে হয় নহয় যদি এইটো কিবা নকৰিবলগীয়া কাম কৰিছিলে চাগে সেইকাৰণে আনি পেলাই জেলত ভৰাই দিয়ে তেনেহ'লে এই মানুহটো ক'ত আছে বিচাৰি নোপোৱাটো কেনেকুৱা ধৰণৰ অদ্ভুত কথা এটা হ'ব পাৰে নেকি
মানে মানুহটো ক'ত আছে অজ্ঞাত স্থানৰ পৰা লাইভ অদ্ভুত কথা এটা অজ্ঞাত স্থানৰ পৰা লাইভ আৰু জুবিনদাৰ মোবাইলটো সিদ্ধাৰ্থৰ লগত আছে তো তেনেহ'লে জুবিনদাৰ মোবাইলটো মই শুনা মতেতো জুবিনদাৰ মোবাইলটো সিদিনা মই আজি 3 দিন আগত যেতিয়া কাহিলীপাৰালৈ আহিছিলোঁ তেতিয়া শুনিছিলোঁ যে জুবিনদাৰ মোবাইলটো মাজে মাজে বোলে অনো হৈছিলে মাজে মাজে অন হৈছিলে নিৰ্ভৰযোগ্য বিশ্বস্ত সূত্ৰে আপোনাক জনাইছে নাজানো ইয়াতে মানুহে কথা পাতি থকা শুনিছিলোঁ নিৰ্ভৰযোগ্য বিশ্বস্ত সূত্ৰ বুলি মই নকওঁ কাৰণ ইয়াতে মানুহে কথা পাতি থকা শুনিছিলোঁ যে হোৱাটছআপত যে দাদাক মেছেজ দিছিলে কোনোবাই সেইবিলাকত মানে ডেলিভাৰ হ'লেতো 2টা টিক আহে ন তেনেকুৱা 2টা টিক অহা বুলি ইয়াত মানুহে কথা পাতি থকা মই শুনিছোঁ চৰ্চা চলিছে তো চৰ্চা চলিছে যেতিয়া হয় চাগে এনেইতো নকয় ন তো তেনেহ'লে মানে এই পাষাণ বুলি যে কয় একদম কঠুৱা অন্তৰ নহয় শিল থাকে অন্তৰত পাষাণ বুলি কয় যে তেনেকুৱা মানুহ আচলতে এইবিলাককে কয় চাগে আৰু যিবিলাক মানুহে মানে একদম ধুনীয়াকৈ চলচাই চাপৰি বাই আছে 9-10 দিনৰ আৰু মানে হেৰিটো ইমান ধুনীয়াকৈ মিলাই লৈছে যে প্ৰথমতে ইজন আহিব ইজনৰ ক্লেৰিফিকেশ্যন লৈ অসমবাসী 24 ঘণ্টা ব্যস্ত হ'ব তাৰপিছত সিজনে কিবা এটা ক'ব সেইটো লৈ পেলাই আমি 24 ঘণ্টা ব্যস্ত হ'ম সেই তেনেকুৱা ধৰণৰ চলি আছে কেতিয়াবা মানে এনেকুৱা ধৰণৰ লাগি যায় মাজে মাজে কি হ'ব কিবা হ'বগে জানো একো নহ'ব কিন্তু তাৰপিছতে ভাবোঁ তাহাও আহে মানে নিশ্চয় আহে কিয় নাহিব এয়া ভাবোঁ যে কিয়নো কৈ আছোঁ কিনো হ'ব একোৱে নহয়গৈ হ'ব সেইটোৱে যিটো ডাঙৰ ডাঙৰ মানুহবোৰে বিচাৰিব সেয়াই হ'বগৈ তেনেকুৱা লাগে কিন্তু পিছ মুহূৰ্ততে বিচাৰোঁ যে এই মানুহটো নাই মানুহটো নাইকিয়া হৈ গ'ল আৰু সেই মানুহটো নাইকিয়া হৈ যোৱাৰ বাবে যেতিয়ালৈকে আমি পাৰোঁ তেতিয়ালৈকে আমি মাত মাতি যাব লাগিব কাৰণ মই জুবিনদাক ব্যক্তিগতভাৱে মই বহুত বেছি লগ পোৱা নাই সৰুৰ পৰা জুবিন গাৰ্গৰ অনুৰাগী ন কাৰণ 90s কিড বুলি যিটো কয় মই 90sৰ কিড গতিকে মোৰ শৈশৱ জুবিন গাৰ্গৰ গানত মোৰ যৌৱন জুবিন গাৰ্গৰ গানত মোৰ প্ৰথম প্ৰেম জুবিন গাৰ্গৰ গানত প্ৰথম ব্ৰেকআপ জুবিন গাৰ্গৰ গানত কেতিয়াও ভবা নাছিলোঁ যে মোৰ সন্তানে জুবিন গাৰ্গৰ গান নুশুনাকে মানে ডাঙৰ হ'ব তেনেকুৱা এটা পৰিস্থিতি আমি কেতিয়াও কল্পনাই কৰা নাছিলোঁ ন জুবিন গাৰ্গবিহীন অসম এখন এতিয়া যদিও চব মানুহে ইয়াত যে আছে চবেই যদিও মানে কিবা এটা কৈ আছে ধৰক শ্ৰদ্ধাঞ্জলি জ্বলাই আছে কিবা জনাই আছে কিন্তু কিবা এটা যেন বিৰাট শূন্যতা দুৰ্গা পূজা আনকালে কাহিলীপাৰাৰ ৰাস্তাটোত দুৰ্গা পূজা ঢাক ঢোলৰ শব্দত কেনেকুৱা হৈ থাকে আজি জাষ্ট আজি মাৰ প্ৰতিমা নিছে বজাব লাগে কাৰণে ঢাক বজাইছে তাকো লাহে লাহে ধূনা দি মাক আদৰিব লাগে কাৰণে মাত্ৰ এটা ধূনাৰ মলা মানে সেই পৰিৱেশটো কেনেকুৱা পৰিৱেশ কিন্তু মা আহিছে মহিষাসুৰ দমন হৈছিল আমিও আশা কৰোঁ পূজাৰ পাছতেই যিহেতু সন্মানীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই পূজালৈকে সময় দিছে গতিকে এইবাৰো মহিষাসুৰ দমন হ'ব দুৰ্গা পূজাৰ পাছতেই বা আগত হ'লেতো আমি খুব ভাল পাওঁ আমি বিচাৰোঁ যে আগত হওক আজিয়ে হওক আজি ৰাতিয়ে হওক এতিয়াই হওক আমি সেইটোৱে বিচাৰোঁ কিন্তু যিমান পাৰে সিমান সোনকালে মহিষাসুৰ দমন হওক আৰু হ'ব মানুহৰ যেতিয়া অত্যাচাৰৰ সীমা বাঢ়ি যায় নহয় তেতিয়া ভগৱানেও সহ্য নকৰে আপোনাৰ পৰা বহুত সময় লৈছোঁ আৰু অলপ সময় লৈ লৈছোঁ যে সিদ্ধাৰ্থ শৰ্মাই যিখন 4 পৃষ্ঠাতকৈ অধিক এখন বিজ্ঞপ্তি দিছে এক প্ৰকাৰ প্ৰেছ ৰিলিজ টাইপ দিছে এইখনক লৈ আপুনি কি কয় যিখন সিদ্ধাৰ্থ শৰ্মাই এক প্ৰকাৰ প্ৰেছ ৰিলিজ টাইপ দিছে যিখন বিজ্ঞপ্তি দিছে সেইটোৱে মই কালি নিজৰ মানে কালি এটা টক শ্ব'ত আছিলোঁ টক শ্ব'টোত যেতিয়া বহি আছোঁ তেতিয়া হঠাৎ এংকাৰগৰাকীয়ে ক'লে যে সিদ্ধাৰ্থ শৰ্মাই এখন মুকলি চিঠি লিখিছে সাহসটো চাওকচোন মুকলি চিঠি লিখিব 9 দিনৰ পাছত তুমি হঠাৎ ৰিয়েলাইজ কৰিবা যে দাদা নাই মোৰ কি অৱস্থা তুমি 9 দিনৰ পিছত মুকলি চিঠি লিখিবা আৰু অসমৰ জনসাধাৰণ কি বুৰ্বক অসমৰ জনসাধাৰণে তুমি 9 দিনৰ পিছত যিটো ক'বা আমি মানি ল'ম আৰু ইমান ধুনীয়া অসমীয়া আজিকালিৰ ল'ৰা ছোৱালীয়ে অসমীয়া ল'ৰা ছোৱালীয়ে বহুত অসমীয়া ল'ৰা ছোৱালীয়ে চাগে সেইখন চিঠি পঢ়িবই নোৱাৰিব নেকি ইমান ধুনীয়া অসমীয়া লিখা আছে কাৰণ লজ্জাজনক কিন্তু সত্য কথাটো হৈছে যে আজিকালিৰ বহুত ল'ৰা ছোৱালীয়ে অসমীয়া ভাষাটো শুদ্ধকৈ ক'ব আৰু লিখিব নাজানে যিমান দূৰ সিদ্ধাৰ্থৰ বিষয়ে জানো সিদ্ধাৰ্থে অসমীয়া ভাষাটো ক'বই শুদ্ধকৈ নাজানে 4 পেজ জোৰা লিখিব জানিছে মই কেনেকৈ বিশ্বাস কৰি ল'ম সেইটো কথা হ'ব পাৰে নেকি ইমান সুন্দৰ সাৱলী আৰু কোনোবাই কৈছে যে এআইৰ যুগ ট্ৰেন্সলেট কৰিছে ট্ৰেন্সলেশ্যনত এনেকুৱা অসমীয়া নাহে ট্ৰেন্সলেশ্যনৰ অসমীয়াটো বেলেগ সেইটো যিসকলে ট্ৰেন্সলেটাৰ ইউজ কৰে খুব ভালদৰে জানে গতিকে সেই বস্তুটো এই বস্তুটো বুজি পাই গৈছোঁ আমি সিমানকণ অন্ততঃ বুজি পাব পৰাকৈ অসমৰ মানুহৰ মন মগজু এতিয়াও সক্ৰিয় যে সেইখন সিদ্ধাৰ্থক কোনোবাই লিখি দিছে কিন্তু আচৰিত কথাটো হ'ল জুবিন দা গোটেই অসমত চবফালে
তাৰ মাজতে কোন ওলালে কিন্তু বিশ্বাস কৰক সিদ্ধাৰ্থ আৰু শ্যামকানু যিমান জগৰীয়া নহয় এই সিদ্ধাৰ্থক চিঠি লিখি দিয়া মানুহটো যে ই তাৰ 10 গুণ জগৰীয়া ই মানে এই সিদ্ধাৰ্থ যেতিয়া চৰকাৰৰ হাতলৈ আহে বা পুলিচৰ হাতলৈ আহে মই বিচাৰিম যে এবাৰ শুদ্ধক এখন কোনে লিখি দিছিল সি শুদ্ধকে সেইখন চাই সি যদি শুদ্ধকে যেনেকুৱা অসমীয়া জুবিন দাই কৈছিলে প্ৰত্যেকটো শব্দৰ উচ্চাৰণ স্পষ্ট তেনেকুৱা ধৰণকে যদি সিদ্ধাৰ্থই পঢ়িও দিব পাৰে নহয় মই মানি যাম লিখাটো দূৰৰে কথা সেই শুদ্ধ সাৱলীল অসমীয়াত সি এখন পঢ়িবই পাৰিব নোৱাৰে ডাউট আছে আজি মই দেখিছোঁ কোনোবা এজন ৰিপৰ্টাৰে ফেচবুকত পোষ্ট দিছে যে সিদ্ধাৰ্থে এখন চাইও যদি আকৌ এবাৰ লিখি দিব পাৰে নহয় মই সাংবাদিকতা এৰি দিম একদম ছাপোৰ্ট কৰিব লগা কথা সেইখন সি চাইও লিখি দিব নোৱাৰে গতিকে শ্বেম অন ইউ মানে সেইখন লিখাৰ আগতে বহুত ডাঙৰ বুদ্ধি কৰোঁতে সৰু ভুল থাকি যায় যে পাহৰি থাকিলে যে মানুহে এইটো পইণ্টত ধৰিব পাৰে যি সময়ত আপোনাৰ চন্দ্ৰলৈকে চন্দ্ৰযান গৈছে মহাকাশলৈকে মহাকাশযান গৈছে কোনোবা কবিতা লিখিলে ঘৰৰ পৰা উঠাই আনে দুটা লাইন ফেচবুকত দেখিলে উঠাই আনে সেই সময়ত বিনা দিদাই ফেচবুক চলাই থাকিব হোৱাটছএপ চলাই থাকিব কেনেকুৱা কাৰবাৰ সেইকাৰণে কৈছোঁ যে কেতিয়াবা এনেকুৱা লাগে চব গাইছোঁ খোলাকটিৰ তাল নেকি কিন্তু ভগৱান আছে মই ভগৱান বিশ্বাস কৰোঁ ভগৱান আছে আৰু সন্মানীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াকো দেখোঁ তেখেতে যথেষ্ট ভগৱান বিশ্বাস কৰে কাৰণ ভগৱানৰ যথেষ্ট অনুষ্ঠান তেখেতৰ তাত দেখিবলৈ পোৱা যায় ভগৱানেও কিন্তু মই কৈছোঁ নহয় অসমবাসীয়ে যদি জুবিন দাক ন্যায় দিব নোৱাৰে নহয় তেনেহ'লে কিন্তু জুবিন দাৰ আত্মাৰ হাও লাগিব সেই মানুহটোৱে আমাক হহুৱালে কন্দুৱালে সেই মানুহটোৱে আমাক প্ৰেম কৰিবলৈ শিকালে সেই মানুহটোৱে মুকলিকে কথা কোৱাৰ সাহস দিলে আজি ইয়াত আমাৰ যিমান মানুহ আছে নহয় চবেই অকল এটা কথাই পাতি আছে কাম কৰিবলৈ যেতিয়া যাম আগত যেতিয়া মিউজিক ভিডিঅ' কৰিবলৈ যাওঁ যদি কোনোবাই কৈ দিয়ে জুবিন দাৰ গান এটা আছে তাৰ পিছৰখিনি মানে মই মিউজিক ভিডিঅ'ৰ দিনৰ পৰা এক্টিং কৰিবলৈ ষ্টাৰ্ট কৰা তাৰ পিছৰখিনি নাভাবোৱে মানে জুবিন দাৰ গান তাতকৈ আৰু কি লাগে কিন্তু এতিয়া দুৰ্ভাগ্যজনকভাৱে আমাৰ পিছৰ চামে সেই দিনটো আৰু কেতিয়াও নাপাব সেইটো আমাৰো দুৰ্ভাগ্য কেতিয়াও নাপাব কিন্তু আমি তেওঁৰ আত্মাক ন্যায় দিব নোৱাৰিলে ভগৱানে অসমবাসীকো কিন্তু ৰেহাই দিব বুলি মই নাভাবোঁ তাকে আৰু আমাৰ যি ন্যায্য দাবী সেই দাবী মানি লৈ জুবিন দাৰ আত্মাই ন্যায় পাবই লাগিব শ্যামকানু সিদ্ধাৰ্থ আৰু লগতে কোন আছে নাজানো আদি কৰি ইত্যাদি দটকৈ বহুত ওলাব কাৰণ তালিকাখন দীঘলীয়া হৈ গৈ আছে যিমানে দিন গৈ আছে গতিকে সেই তালিকাত থকা প্ৰত্যেকজনে শাস্তি পাব লাগিব গুৰুত্বপূৰ্ণ কথা কৈছে যে এইবাৰ দেৱী দুৰ্গাই দমন কৰিব বা যিধৰণে জুবিন দাক দমন কৰিব ঠিক একেদৰে নিশাৰ ভাগতো এনেদৰে ওলাই আহিছে তেখেতসকলে নাম প্ৰসংগ কৰে কৰিছে কীৰ্তন কৰিছে এক প্ৰকাৰ বিপৰীতে ছোৱালীসকলৰ ফালে লোকেল কাৰণে হৈ পৰিছে নিশাৰ ভাগত আৰু সুন্দৰ স্বামী আছে দেখুৱাই যাব আৰু আমি আগুৱাই যাম গোটেইগৰাকী দেউতা আহিছে ক'ৰ পৰা আহিছে বাইদেউ সদায় আহি আছে কি অনুভৱ কৰিছে আমি আহোমগাঁৱৰ পৰা আহিছোঁ আমি জুবিন দাৰ স্মৃতিত স্মৰণ কৰিব আহিছোঁ তেওঁৰ মৃত্যুৱে আমাক সঁচাকৈ বৰ দুখ দিছে বৰ আঘাত পাইছোঁ এনেকুৱা জুবিনৰ দৰে আৰু মহান শিল্পীৰ জন্ম আমাৰ জীৱনত হয়তো আমি নাপাম আমি তেখেতৰ আত্মাৰ সদ্গতি কামনা কৰিছোঁ আমাৰ পূজা সমিতিৰ তৰফৰ পৰা আমি তেখেতক শ্ৰদ্ধাঞ্জলি জনাইছোঁ আহোমগাঁৱৰ পৰা আহিছে অকল আহোমগাঁও নহয় সমগ্ৰ অসমৰ পৰা আহিছে আৰু সতীৰ্থ দৃশ্যাংক দেখুৱাই যাব আৰু আমি ভিতৰ ভাগলৈকে যাম যে ভিতৰ ভাগত দেখিছে ইয়াতে থকা ভগৰত্বপুৰ এপাৰ্টমেণ্ট আছে এপাৰ্টমেণ্টৰ তলত এতিয়া এনেদৰে নাম কীৰ্তনৰ সমান্তৰালভাৱে প্ৰতিটো স্থানতে বিভিন্ন ধৰণৰ কাৰ্য হৈছে আৰু কিছু আগুৱাই গৈ থাকিব সতীৰ্থই উল্লেখ কৰিছে ৰাতিপুৱাৰে ভাগৰে পৰা আমি সৎকীৰ্তন দেখিছোঁ নামাজ পঢ়া দেখিছোঁ যি ধৰণৰ কাৰ্যসূচীসমূহ আছে প্ৰতিটো কাৰ্যসূচী ইয়াতে চুই গৈছে আৰু এনেধৰণে ভিতৰৰ ভাগত প্ৰতিগৰাকীৰ অহা অভ্যাগতকো কিন্তু শুশ্ৰূষাও কৰিছে জুবিন দাৰ অনুৰাগীসকলে যিসকল লোক আহিছে বা অভ্যাগত বুলি ক'ব লাগিব বা জুবিন দাক মনে মনে ভাল পোৱা লোক আহিছে প্ৰতিগৰাকীয়ে শুশ্ৰূষা কৰিছে ঠিক একেদৰে এইফালে যে চোৱা যায় যে সেইফালে দেখিবলৈ পাম আমি জুবিন দাৰ মৰমৰ পত্নী সহধৰ্মিনী গৰিমা শইকীয়া গাৰ্গো আৰু ঠিক একেদৰে আমি দেখুৱাইছোঁ যে ইয়াতে লোকে লোকাৰণ্য হৈ পৰিছে সমাধি ক্ষেত্ৰতো যথেষ্ট কষ্ট কৰি আছে আৰু আপোনালোকে আজি এই স্থানটো আহিছে জুবিন দাৰ ঘৰলৈ আহিলোঁ খবৰ ল'বলৈ কাৰণ সমাধি যিহেতু সোণাপুৰত
গতিকে আমি শুনাৰ ওপৰতে দিনে নিশাই ব্যস্ত হৈ থাকোঁ। ৰাতিপুৱা প্ৰায় 8 বজামানৰ পৰা সমাধিস্থলীলৈ মানুহ অহা সোঁত বয় আৰু ৰাতিপুৱা গীতা পাঠ হয়, ভাগৱত পাঠ হয়, তাৰপিছত নাম প্ৰসংগ হয়। সেয়া প্ৰায় 12 বজালৈ চলি থাকোঁতে আমি তাতে ব্যস্ত হৈ আছিলোঁ। আজি সমগ্ৰ ডিমৰীয়াবাসী হৈ পেলাই আমি এটা সজাতি দল আহিছোঁ আৰু বৌক আমি মাত লগাবলৈ আহিছোঁ আৰু শোকসন্তপ্ত পৰিয়ালবৰ্গক আমি সমবেদনা জ্ঞাপন কৰিব দিছে ইয়াতে উপস্থিত হৈছোঁ। জুবিনৰ মোবাইল ফোনটো এতিয়ালৈকে উদ্ধাৰ কৰিব পৰা নাই আৰু সেই মোবাইল ফোনটো কিন্তু অন হৈ আছে বুলি ইতিমধ্যে বহুকেইজনে কৈছে যে মেছেজ দিলে মেছেজ ডেলিভাৰ হৈছে। এইটো পুৰা গতিকে এইবোৰ কথা হ'ল যে চিম কাৰ্ড নোলোৱা বা এইবোৰ সংগ্ৰহ নকৰা বা মোবাইল তেওঁলোকে হেড চুইচ নকৰা, এইবোৰ তেওঁলোকৰ নেগলিজেঞ্চ, টোটেল নেগলিজেঞ্চ। আছিলে লুৰিণজ্যোতি মন্তব্য ঠিক একেদৰে যিফালে চোৱা যায় সেইফালে লোকে লোকাৰণ্য হৈ পৰিছে আৰু এই মুহূৰ্তত দেখুৱাইছে এই স্থানৰে পৰিৱেশসমূহ যে যিফালে চোৱা যায় সেইফালে এতিয়া লোকে লোকাৰণ্য হৈ পৰিছে। অমৃতা গৈ কিন্তু কেইটামান গুৰুত্বপূৰ্ণ কথা উল্লেখ কৰিছিলে যে জুবিন গাৰ্গৰ মোবাইল ফোনটো এতিয়াও মাজে মাজে অন হৈ আছে, তাত হোৱাটছআপত মেছেজ কৰিলে মেছেজসমূহ ডেলিভাৰী হৈ আছে। ঠিক এনেধৰণৰে এটা কথা যে জুবিন দাৰ মোবাইল ফোন এতিয়া অন কৰিছে, কোনে ব্যৱহাৰ কৰি আছে, কিয় ব্যৱহাৰ কৰি আছে আৰু ঠিক একেদৰে এই মুহূৰ্তত এয়া দেখুৱাইছে পৰিৱেশ আৰু এয়াই হৈছে এই স্থানত সতীৰ্থ সুশান্তত আছে অতি কষ্ট কৰি ভিতৰ ভাগৰ পৰা সকলো ভাগৰে দৃশ্যাংশসমূহ দেখুৱাইছে। আমি খুব দেখিছোঁ ঠিক একেদৰে কণ্ঠশিল্পীসকলে আহিছে বা অকল কণ্ঠশিল্পী বুলি ক'লে ভুল হ'ব, সমগ্ৰ অসমৰ প্ৰতিজন লোক আহিছে আৰু এতিয়া নাম কীৰ্তনৰ কীৰ্তন ধ্বনিৰে উদ্ভাসিত হৈছে জুবিনদাৰ আৱাসগৃহৰ যি অট্টালিকা থকা আৱাসগৃহ আছে আৰু আৱাসগৃহৰ সম্পূৰ্ণ চৌহদত এতিয়া এনেকুৱা ধৰণৰে পৰিৱেশ আৰু ঠিক একেদৰে যদি সম্ভৱ হয় মই দিশটোৰ পৰা কিছু মন্তব্য ল'বৰ বাবে চেষ্টা কৰিম। ঠিক একেদৰে যদি আমি পাইছোঁ 9টা দিন জুবিনদা অবিহনে গৈ বেয়া লাগিছে আৰু এইটো মানে ভাষাৰেতো বুজাব পৰা কথা নহয়ে। চবতে মানে আমাৰ যেনেকৈ এটা ঘৰত অভিভাৱক নোহোৱা হ'লে যেনেকুৱা হয়, আমাৰ ফিলিংছটো বৰ্তমান তেনেকুৱা হৈ আছে। আমি ধৰক সৰুৰ পৰা জুবিনদাৰ গান শুনিয়েতো গান গাবলৈ আৰম্ভ কৰিছোঁ। তেওঁৱে আমাৰ ইনস্পিৰেশ্যন আছিলে। আমি স্কুলত পঢ়ি থকা দিনৰ পৰা তেওঁৱে ইনস্পিৰেশ্যন, সেইকাৰণে গীত গালোঁ আজি। চ' এতিয়া তেওঁৱেই নাই আৰু দাদাৰ পৰা যিমান কথা শিকিছিলোঁ, যিমান আমাক বুজাইছিলে, চ' এতিয়া আমাক কোনে শিকাব আৰু তেনেকুৱা ফিল হৈছে যেন আমাৰ অভিভাৱক নাইকিয়া হ'ল আৰু এটা কণ্ঠ এটা নাইকিয়া হ'ল, ভইচ আমাৰ যোনে আমাৰ কথাবিলাক আগত গৈ ক'ব পাৰিছিলে সদায়। চ' সেইটোৱে আৰু আজি 9টা দিন পাৰ হৈ গ'ল। খালি এটা কথাই বিচাৰোঁ আৰু যাতে ন্যায়টো পায়, জুবিন দাই প্ৰকৃত ন্যায়টো যাতে পায়, সেইটোৱে আমি আশা কৰোঁ আৰু সকলোৱে সেইটোৱে বিচাৰি আছোঁ আমাৰ গোটেই শিল্পী সমাজে। জুবিনদাৰ মোবাইললৈকে মেছেজ ডেলিভাৰ হৈ আছে বুলি এটা খবৰ আহিছে বা চৰ্চা হৈছে, সেইটো গম পোৱা নাই মই, মানে ক'ৰ পৰা মেছেজ ডেলিভাৰ হৈছে। যদি আপুনিও যি জুবিনদাৰ নম্বৰটোত মেছেজ কৰি মেছেজ ডেলিভাৰ হৈছে, কিন্তু মোবাইলটো এতিয়ালৈকে আৰক্ষী প্ৰশাসনে হওক বা SIT উদ্ধাৰ কৰিব পৰা নাই, মানে মোবাইলটো উদ্ধাৰ কৰিব পৰা নাই। কিন্তু যদি মেছেজ ডেলিভাৰী হৈ তাৰমানে এইটো অন হৈ আছে মানে। অঁ, এইটো গম পোৱা নাই। খালি কাৰ লগত আছে মানে মোবাইলটো? কিছুমানেতো তেতিয়াই কৈছে সিদ্ধাৰ্থৰ লগত আছে। সিদ্ধাৰ্থৰ লগতে আছে মোবাইলটো। সিদ্ধাৰ্থই লৈ গ'ল কাৰণ ভায়েকে বিচাৰিছিলেতো। ভায়েকে যেতিয়া দিল্লীত বিচাৰিছিলে মোবাইলটো নিদিলে নহয়, সেইটো কাম আছে। অঁ, তাৰলৈকে সেইটো হেৰি হৈ থাকিব আৰু গোটেই খেলটোতো সিয়ে খেলি আছে ন। আৰক্ষী প্ৰশাসনে এতিয়া আজি দেখোন মুখ্যমন্ত্ৰীৰ হেৰি এটা দেখিলোঁ যে দুৰ্গা পূজাৰ পাছত তোমালোকে নিজে নিজে হেৰি কৰিবা, নহ'বা য'তে আছে ত'তে আমি ধৰি আনিম। আচলতে ইমান দিন ৰোৱাৰ কোনো যুক্তিয়েই নাছিলে, হয়নে বাৰু? ইমান আমাৰ হিয়াৰ আমঠু শিল্পী এজন সম্পদ এটা হেৰাই গ'ল। যি সময়ত কবিতা এটা লিখিলেও 2 দিনৰ ভিতৰতে গ্ৰেপ্তাৰ কৰে, সেই সময়ত অসমবাসীৰ এটা সম্পদ হেৰাই গৈছে আৰু কালপিত যি দুজন গোটেই অসমবাসীয়ে প্ৰতিবাদ কৰি আছে। গতিকে ইমান দিন পুলিচ প্ৰশাসনে আগবাঢ়িব নোৱাৰাটো সঁচাকৈ আমাৰ কাৰণে মানে পিয়ৰ নেগলিজেঞ্চ আৰু নেগলিজেঞ্চৰ ফলত যিহেতু হৈছে, তো তেওঁলোকক আনি ভালকৈ সোধপোছ কৰিলেহে আচল সত্যটো ওলাব। মানে অসমবাসীৰ কাৰণে তেওঁ যিটো সম্পদ আছিলে তেওঁলোকেতো ভবাই নাছিলে। তেওঁলোকৰ কাৰণে মানে ক্ষীৰতী গাইৰ দৰে জুবিন গাৰ্গক ব্যৱহাৰ কৰিছিলে। জুবিন গাৰ্গৰ গইনা লৈ তেওঁলোকে বহুত সা সম্পত্তি কৰিলে, অকল অলৰেডি ছ'চিয়েল মিডিয়াত ওলাইছে সেইখিনি কথা। গতিকে এতিয়া অসমবাসীয়ে তেওঁলোক কোনোদিন কোনো কালে ক্ষমা নকৰে আৰু ইতিহাসত তেওঁলোকৰ নাম লিপিবদ্ধ হৈ যাব, শ্যামকানু মহন্ত আৰু এই সিদ্ধাৰ্থ শৰ্মাৰ। গতিকে মই বিচাৰোঁ অতি সোনকালে তেওঁলোকক কৰায়ত্ব কৰিব লাগে আৰু অসমবাসী ৰাইজৰ পৰা আদি কৰি জুবিন গাৰ্গক ন্যায় দিব লাগে।
গৈছে এতিয়া পৰিৱেশ আৰু সতীৰ্থ দেখুৱাই গৈছে যে বাহিৰ ভাগৰ পৰা এতিয়াও শ লোক আগমন ঘটিছে আৰু জুবিনদাৰ বাবে অনুষ্ঠান পৰিৱেশন কৰাৰ বাবে কেইবাটাও নাগাৰৰ নাম চেষ্টাই আছে। এই অনুষ্ঠান যোৱাৰ পিছত অন্য এটা নাগাৰ নামে তেখেতসকলৰ সৎকীৰ্তন পৰিৱেশন কৰিব বা নাম কীৰ্তন প্ৰসংগ কৰিব। এনেধৰণে এতিয়া আৱাস গৃহ যদি চোৱা যায় জুবিনদাৰ 9টা দিন তাৰে পিছতো উদ্ভাসিত হৈ আছে জুবিনদাৰ আৱাস গৃহ। লোকদিশে জয় জুবিনদাৰ ধ্বনি শুনিবলৈ পোৱা গৈছে, নাম কীৰ্তনৰ প্ৰসংগ শুনিবলৈ পোৱা গৈছে। জুবিনদাৰ প্ৰতি শ্ৰদ্ধা জনাই স্মৰণ জনাই যিসকলে ফলকত তেখেতৰ বাবে লিখি আনিছে সেইসকল বিশেষভাৱে দেখিবলৈ পোৱা গৈছে। আৰু ঠিক এনেধৰণৰে এটা পৰিৱেশ এতিয়া জুবিনদাৰ বাসগৃহত আৰু আমি পোনপটীয়াকৈ দেখুৱালোঁ নিচাৰ পৰিৱেশ।